মৌৰাবাৰী স্মাৰ্ট কোচিং ইনষ্টিটিউট আজমল ছুপাৰ 40 পৰীক্ষাত উত্তীৰ্ণ 16 জন কীৰ্তি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাক সম্বৰ্ধনা। আজি মৌৰাবাৰী স্মাৰ্ট কোচিং ইনষ্টিটিউটৰ সভা কক্ষত অনুষ্ঠানটোৰ উদ্যোগত আজমল ছুপাৰ 40 পৰীক্ষাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা আৰু কোচিং ইনষ্টিটিউটত অতিৰিক্তভাৱে শিক্ষা লাভ কৰা 16 জন কীৰ্তি ছাত্ৰ-ছাত্ৰী অভিভাৱকক সম্বৰ্ধনা জনোৱা হয়। কীৰ্তি ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা এখনি মানপত্ৰ মোমেন্টাম আৰু অভিভাৱকসকলক ফুলাম গামোচাৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। জ্যেষ্ঠ সাংবাদিক বদৰুজ্জামান আক্তাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত সোণাই একাডেমীৰ মুখ্য সঞ্চালক নুৰুল আমিন, মৌৰাবাৰী আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ লুৎফুৰ ৰহমান, মৌৰাবাৰী প্ৰেছ ক্লাবৰ সভাপতি মেহবুব মুক্তাৰ, SCC ৰাজ্যিক সভাপতি সাব্বিৰ হুছেইন, অৱসৰপ্ৰাপ্ত শিক্ষক ছফিকুল হুছেইনে ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ বাবে তথ্যগধুৰ বক্তব্য আগবঢ়ায়। শৰাই আগবঢ়াই মৌৰাবাৰী স্মাৰ্ট কোচিং ইনষ্টিটিউটৰ মুখ্য সঞ্চালক ডক্টৰ ৰাব্বুল আহাদে। ডক্টৰ ৰাব্বুল আহাদে চাকৰি মুখ ত্যাগ কৰি মৌৰাবাৰী স্মাৰ্ট কোচিং ইনষ্টিটিউট স্থাপন কৰি পিছপৰা অঞ্চলটোক শৈক্ষিক ক্ষেত্ৰখনত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে একেবাক্যে প্ৰশংসা কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ পৰা এতিয়ালৈকে 63 জনে আজমল ছুপাৰ 40, 21 জনে নবোদয় বিদ্যালয় আৰু শ ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন শিক্ষালয় উপকৃত হৈছে। মৌৰাবাৰী স্মাৰ্ট কোচিং চেণ্টাৰে আমাৰ মৌৰাবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। ছুপাৰ 40 প্ৰতিযোগিতামূলক পৰীক্ষাত 16 জন ছাত্ৰ-ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ কৰাই আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে স্মাৰ্ট কোচিং চেণ্টাৰৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি স্মাৰ্ট কোচিং ইনষ্টিটিউটৰ তৰফৰ পৰা এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। আমাৰ এই অনুষ্ঠানৰ পৰা এই বছৰত প্ৰথম ফেজত 16 জন ছাত্ৰ-ছাত্ৰীয়ে আজমল ছুপাৰ 40ত ছিট পাবলৈ সক্ষম হৈছে। তেওঁলোকে অলৰেডি এডমিশ্যন লৈছে আৰু তেওঁলোকৰ অভিভাৱকক আমি অলপ সন্মান যাচিছোঁ। আৰু এই আপোনালোকে চাগে জ্ঞাত যে এই অনুষ্ঠানৰ পৰা প্ৰায় এতিয়ালৈকে 63 জনমান ছাত্ৰ-ছাত্ৰীয়ে 3টা বেটছত আজমল ছুপাৰ 40ত ছিট পাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও প্ৰায় 20 জনৰ ওপৰত ছাত্ৰ-ছাত্ৰী নবোদয় বিদ্যালয়ত ছিট পাবলৈ সক্ষম হৈছে। বিভিন্ন ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন কম্পিটিটিভ এক্সামত বা এণ্ট্ৰেঞ্চ এক্সামত ছিট পাবলৈ সক্ষম হৈছে। তাৰ লগতে আমি আমাৰ ইয়াত স্পকেন ইংলিছ ক্লাছ আমি শনিবাৰে দেওবাৰে চলাওঁ, যাতে আমাৰ এই ল'ৰা ছোৱালীখিনিয়ে সৰুৰ পৰা ইংৰাজীত কথা শিকাটো এটা অভ্যাসত বা পৰিণত হওক। ইয়াৰ লগতে আমি আৰ্টৰো আমি কাৰ্যসূচী লৈছোঁ। প্ৰত্যেক দেওবাৰে আমি আৰ্টৰ ক্লাছো কৰাওঁ আৰু আমি বিভিন্ন ধৰণৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ বা মেথমেটিক ৱৰ্কশ্বপ এনেধৰণৰ কাৰ্যসূচী আমি লৈছোঁ, যাতে আমাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গুণগত শিক্ষা আৰু অলপ এডভান্স লেভেলৰ এডুকেশ্যনটো যাতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ইনকালকেট হয়, সেইবোৰ কাৰ্যসূচী আমি কৰি আছোঁ আৰু অনাগত দিনতো আমাৰ ছাত্ৰ-ছাত্ৰী বা আমাৰ অঞ্চলৰ হকে আমি কাম কৰি গৈ থাকিম। ইতিমধ্যে আমি এখন কম্পিউটাৰ ইনষ্টিটিউটো আৰম্ভ কৰিছোঁ, য'ত গুণগত কম্পিউটাৰ শিক্ষা আমি পাঠদান কৰিবলৈ চেষ্টা চলাই আছোঁ। গতিকে সমূহ ৰাইজকে মোৰ এইটোৱেই অনুৰোধ, যাতে সকলোৱে আমাক সহায় সহযোগ আগবঢ়ায়। সেই আশাৰে মই আপোনালোকৰ ওচৰত অনুৰোধ জনালোঁ। এইখিনি মোৰ ক'বলগীয়া। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24।